দিনৰ পৰা মোৰ ম'ম' খাব বহুত ক্ৰেভিংছ হৈ আছিল বাট টাইম পোৱা নাছিলোঁ বনাবলৈ। আজি ঘৰতে আছোঁ, ভাবিছোঁ আজি ম'ম' বনাওঁ। আজি পিছে মই আটাৰে ম'ম' বনাম, সেইকাৰণে মায়ে আটাটো মঠি দিছিল মোক। আৰু এয়া মই চপ কৰি পিঁয়াজ কাটি লৈছিলোঁ 5টা। এয়া আদা নহৰু, তাতে দিছোঁ এয়া 4টা জলকীয়া আৰু ঘৰৰে মান ধনিয়া আছিল সেইখিনিও দিলোঁ। দি নামমাত্ৰ পানী দি মই অলপমান পেষ্টটো বনাই ল'লোঁ, বেছি গ্ৰাইণ্ড হ'ব দিয়া নাই। তাৰপিছত মাংসখিনিও গ্ৰাইণ্ড কৰি ল'লোঁ আৰু তাত সোৱাদ অনুযায়ী নিমখ দিলোঁ, চয়া চচ দিলোঁ, আদা নহৰু পেষ্টখিনি দিলোঁ আৰু অকণমান মই সানি লৈছোঁ। সানি লৈ তাত এয়া গৰম ৰিফাইন তেল দি দিছোঁ আৰু ধুনীয়াকৈ সানি লৈ ল'লোঁ। মোৰ বঢ়িয়া ম'মৰ ষ্টাফিংটো হৈ গ'ল আৰু ইফালে লাড্ডু কৰি ল'লোঁ। তাৰপিছত এয়া মোৰ ম'মৰ শ্বেপ দিব ট্ৰাই কৰিছোঁ, বেছি ইমান এটা ভাল হোৱা নাই বাট ট্ৰাই কৰিছোঁ শ্বেপ দিব। এয়া মোৰ ম'ম'কেইটা ৰেডি হৈ গ'ল আৰু এতিয়া দিম মই ষ্টিমত। আৰু এয়া মোৰ ফাৰ্ষ্ট ম'ম'কেইটা হৈ গ'ল। দেখিব যে ইমান ধুনীয়া হৈছে ম'ম'কেইটা। এতিয়া মই ট্ৰাই কৰোঁ। আপোনালোকেও এবাৰ এনেকৈ ৰেচিপিটো ট্ৰাই কৰিব আৰু মোক জনাব কেনেকুৱা পাইছে খাই। বহুত বেছিয়ে টেষ্টি হৈছে, বহুত বেছি টেষ্টি। চ' মই এতিয়া খাওঁ, আপোনালোকক বাই বাই।